পোনপ্ৰথমে মই চাবুৱা লাভাল বিধানসভা সমষ্টিৰ প্ৰতিগৰাকী ভোটদাতা ৰাইজক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যিহেতু আপোনালোকৰ যি আশীৰ্বাদ মৰম চেনেহৰ মাজেৰে যি পঞ্চায়তী ৰাজ মহামানৱ মহাত্মা গান্ধীৰ যি সপোন আছিল, সেই সপোন বাস্তৱায়িত হ'ল আৰু অসমত আমি এইবাৰ পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে মিত্ৰজোঁটে আমি 100% সফল হ'বলৈ সক্ষম হৈছোঁ। আৰু তৃণমূল স্তৰত যিসকল আমাৰ ৱাৰ্ড সদস্য আছিল আৰু তাত আমি অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰতা কৰা সম্ভৱপৰ নাছিল, যিহেতু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অসম গণ পৰিষদৰ সমৰ্থনটো নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে, কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থীসকল নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে, অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীসকল নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে ৱাৰ্ডৰ সদস্য হিচাপে। ঠিক সেইধৰণে ৰাইজৰ দলৰ হৈছিলে, ঠিক সেইধৰণে ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ কাৰ্যকৰ্তাসকলে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে। শেহতীয়া যি ফলাফল আহিল, খুব এটা সন্তোষজনক ফলাফল আহিল। আমাৰ 18খন গাঁও পঞ্চায়ত, এই 18খন গাঁও পঞ্চায়তত আমি প্ৰায় 16খন গাঁও পঞ্চায়তত আমি মেজৰিটি পালোঁ। অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত যিসকল ৱাৰ্ড সদস্যসকলে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে, 18খনৰ ভিতৰত 16খন পঞ্চায়ততে আমাৰ মেজৰিটি আমি লাভ কৰিবলৈ সক্ষম হ'লোঁ। সেইকাৰণে মই প্ৰতিগৰাকী আমাৰ নিৰ্বাচিত ৱাৰ্ড সদস্যসকল আৰু অসম গণ পৰিষদৰ পৰা নিৰ্বাচিত হৈ অহা ৱাৰ্ড সদস্যসকলকো মই মোৰ ফালৰ পৰা ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। লগতে অসম গণ পৰিষদেও দিনজয় জিলা পৰিষদত 7টাকৈ তেওঁলোকে ৱাৰ্ড দখল কৰি তেওঁলোকে দিনজয় পঞ্চায়ত দখল কৰিবলৈ সক্ষম হৈছে। বালিজান পঞ্চায়তত ইতিমধ্যে এখন পঞ্চায়তত আপোনাৰ 50-50 হৈ আছে, অৰ্থাৎ 5জন অসম গণ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী আৰু 5খনত ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত প্ৰাৰ্থী। সেয়েহে আমি অনাগত দিনত 2জন বিধায়কে আমি আলোচনা কৰি কেনেকৈ কৰিলে ভাল হয় সেইখিনি আমি সম্পূৰ্ণ কৰিব পাৰিম। লগতে আমি এইবাৰ কালিও কৈছোঁ মই যে যিহেতু কালি আমি কোনো বিজয় উৎসৱ আমি আয়োজন কৰা নাছিলোঁ, আজিও আমাৰ নিৰ্বাচিত ৱাৰ্ড সদস্যসকলক আমাৰ পদূলিলৈকে মাতিলোঁ, ঘৰলৈকে মাতি তেওঁলোকক ভৱিষ্যত দিনৰ যাতে ৰাইজৰ সেৱা তেওঁলোকে ভাল ধৰণে কৰি যায় সেইখিনিৰ ওপৰত বিতংভাৱে তেওঁলোকৰ লগত আলাপ আলোচনা কৰা হ'ল। আৰু আমি এইবাৰ বিজয় উৎসৱৰ বাদ দি পেলাই আমি তিৰংগা যাত্ৰা, যিহেতু আমি সকলো দল সংগঠন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি আমাৰ ভাৰতবৰ্ষৰ সেনাসকলক মনোবল বৃদ্ধি কৰিবৰ কাৰণে আমি প্ৰায় 100 মিটাৰ এখন ফ্লেগেৰে লৈ 100 মিটাৰ এখন ফ্লেগ আৰু বাকী সৰু সৰু আমি ফ্লেগ লৈ পেলাই ঝাণ্ডা লৈ পেলাই আমি ভক্তিমূলক গীত পৰিৱেশন কৰাই আমি আমাৰ এটা তিৰংগা যাত্ৰা কৰিম। ডেটটো আমি হয়তো 15 তাৰিখৰ কথা ভাবি আছোঁ আৰু আজি এইখিনিৰ ওপৰত আলোচনা কৰা হ'ল। আৰু বিশেষকৈ আমাৰ চাবুৱা লাভাল বিধানসভা সমষ্টিত আমি দায়িত্ব লৈছোঁ বিধায়ক হিচাপে মই যে 3000 প্ৰয়োজন সাপেক্ষে যেন যুদ্ধ হয়তো আজিও যদি যুদ্ধ বিৰতি হয় আমি ভালেই পাওঁ, কাৰণ যুদ্ধ লগাটো আমিও নিবিচাৰোঁ। যদি যুদ্ধ তেনেকুৱা হৈ থাকিব লগা হয় তেতিয়াহ'লে বহু নিৰী মানুহ আঘাতপ্ৰাপ্ত হ'ব, বহু তেনেকুৱা হাজাৰ হাজাৰ সৈন্যবাহিনী আঘাতপ্ৰাপ্ত হ'ব, মৃত্যুবৰণ কৰিব। সেই সময়ত তেওঁলোকক হয়তো আমি তেজৰ কাৰণেও তেওঁলোকক প্ৰয়োজন হ'ব। তাৰ কাৰণে আমি ইতিমধ্যে চাবুৱা লাভাল বিধানসভা সমষ্টিৰ পৰা প্ৰায় 3000 বটল ব্লাড আমি ৰেডি কৰিবৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰি দিলোঁ। অহাকালিৰ ভিতৰত আমাৰ সেই যি 3000 বটল যি ব্লাড, সেই ব্লাড আমি টোটেল লিষ্ট কৰি পেলাই তেওঁলোকক আমি গ্ৰুপ টেষ্ট কৰি সব ৰেডি কৰি ৰাখিম। প্ৰয়োজন সাপেক্ষে আৰ্মিয়ে হওক বা আমাৰ আৰ্মি চিকিৎসকসকলেই হওক বা আমাৰ অসম চৰকাৰৰ চিকিৎসকসকলৰ দ্বাৰাই তেওঁলোকৰ ব্লাড সংগ্ৰহ কৰি আমি প্ৰেৰণ কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়েও এইখিনি ক্ষেত্ৰত আমাক যথেষ্ট তেখেতে আমাক উৎসাহ যোগাইছে আৰু এইখিনি ক্ষেত্ৰত তেখেতেও আমাক সহযোগিতা কৰাৰ আশ্বাস দিছে। লগতে সৈনিক যিসকল পৰিয়াল আছে, যিসকলে সীমান্তত এতিয়াও প্ৰহৰী হিচাপে তেওঁলোকে আমাৰ কাৰণে দিনে নিশাই 24/7 তেওঁলোকে কাম কৰি আছে, আৰু সেইসকলৰ পৰিয়ালত যদি এইকেইদিনত যদি কিবা অসুবিধা হয় আপোনালোকৰ মাধ্যমেদি মই জনাব বিচাৰোঁ যে সেই পৰিয়ালত যদি কাৰোবাৰ এডমিশ্যনৰ কিবা অসুবিধা হৈছে, যদি কাৰোবাৰ বেমাৰ আজাৰ হৈছে, যদি ক'ৰবাত হস্পিটেলত নিব লগা হয় বা তেওঁলোকক যদি আমি কিবা সহায় কৰিব লগা থাকে, প্ৰতিটো সময়তে আমাৰ প্ৰতিজন কাৰ্যকৰ্তাই আমি সষ্টম হৈ আছোঁ। আৰু স্থানীয় বিধায়ক হিচাপে ময়ো সেইখিনি ক্ষেত্ৰত সম্পূৰ্ণ সষ্টম হৈ চোকা দৃষ্টি ৰাখি সেইসকল পৰিয়ালক আমি এইকেইদিনত অন্ততঃ আমি দায়িত্ব লোৱাৰ কাৰণে এটা সিদ্ধান্ত লৈছোঁ। আৰু ইতিমধ্যে আমাৰ দলৰ কাৰ্যকৰ্তাসকলকো এই বাৰ্তা আমি প্ৰেৰণ কৰিছোঁ। সেইকাৰণে আপোনালোকৰ মাধ্যমেৰ যোগেদিও যিসকলে সীমান্তত আমাৰ হৈ এতিয়াও যুদ্ধত তেওঁলোকে লিপ্ত হৈ আছে, তেওঁলোকক যদি কিবা কাৰণত যদি অসুবিধা হয়, তেওঁলোকৰ বেমাৰ আজাৰ হয়, তেওঁলোকৰ পৰিয়ালত যদি কিবা অসুবিধা হয়, কাৰণ তেখেতক যাতে ফোন নকৰাকৈ আমাৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিলে পূৰ্ণ আমি 100% সেই পৰিয়ালসমূহক আমি সহায় কৰিবৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ। যিহেতু এইবাৰ নিৰ্দলীয়ভাৱে নিৰ্বাচন অৱতীৰ্ণ হৈছে আৰু সভাপতি পদটো নাই,
আগতে কি হয় সভাপতিৰ কাৰণে এটা প্ৰতীক চিহ্ন থাকে আৰু সেই প্ৰতীক চিহ্নত তেওঁলোকে নিৰ্বাচিত হৈ আহে কিন্তু এইবাৰ প্ৰতীক চিহ্ন নাথাকে এইবাৰ মাত্ৰ তেওঁলোকৰ যিসকলে ৱাৰ্ড খেলিব সেই 10জন ৱাৰ্ড বহি পেলাই অৰ্থাৎ এতিয়া আমি ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত 8জন জিকিছে আমি দুজনৰ পৰা আমি জনাম দুজনকো আমি লগত ল'ম যি দুজন অসম গণ পৰিষদৰ কংগ্ৰেছো নাই আপোনালোকে গম পাইছে কংগ্ৰেছ একেবাৰে শূন্য হৈ গ'ল ক'ৰবাত এটা ৱাৰ্ড জিকিছে বুলি কোৱা শুনিছোঁ তেনেকৈ ক'তো তেনেকৈ আমাৰ এই সমষ্টিত কংগ্ৰেছে তেওঁলোকৰ একেবাৰে ভেটি উচন হ'ল তেনেস্থলত অসম গণ পৰিষদৰ যিসকল দুজন এজন ক'ৰবাত ৱাৰ্ড মেম্বাৰ তেওঁলোকৰ জিকিছে ক'ৰবাত দুজন ক'ৰবাত 3জন ক'ৰবাত 4জনো জিকিছে সেইসকলৰ লগতো আলাপ আলোচনা কৰি যাতে আমাৰ সেইসকলে এটা সিদ্ধান্ত ল'ব আৰু যেহেতু আমি ভাৰতীয় জনতা পাৰ্টিৰ এটা নেতৃত্ব লৈ মই বিধায়ক হিচাপে আছোঁ তেওঁলোকে মোক সেই কথা অৱগত কৰিব দলক অৱগত কৰিব তাৰপিছতে আমি যদি তাত সিদ্ধান্ত হ'ল তেতিয়াহ'লে ভাল কথা যদি সিদ্ধান্ত নহয় সেই কথাখিনি আমি দলৰ মজিয়া আৰু মই বিধায়ক হিচাপে সেইখিনিত অলপ চোৱা চিতা কৰিম আৰু যাতে এটা সুন্দৰ পৰিৱেশৰ মাজত আমি পঞ্চায়তী ৰাজটো গঠন কৰিব পাৰিম কাৰণ এইবাৰ কোনো যাতে পঞ্চায়তী ৰাজটো ক্ষমতা বিকেন্দ্ৰীকৰণ হ'ব লাগিব ক্ষমতা বিকেন্দ্ৰীকৰণ এইকাৰণেই হ'ব লাগিব যিহেতু আগৰ সময়ত দেখিছোঁ যে পঞ্চায়তৰ সভাপতিজনে মানে এনেকুৱাকৈ কিছুমান কাম কৰে য'ত আমাৰ ৱাৰ্ড সদস্যসকল থাকে কিন্তু তেওঁলোকে গম নোপোৱাকৈ গৈ তাত আধাৰশিলা স্থাপন কৰে ঠিক তেনেকুৱা ধৰণৰ কাম আমি দেখিবলৈ পাইছিলোঁ সেইকাৰণে মই সেইখিনি ক্ষেত্ৰত পূৰ্ণ চোকা দৃষ্টি ৰাখি এইবাৰ ক্ষমতা যাতে বিকেন্দ্ৰীকৰণ কৰি ৱাৰ্ড সদস্যনো কি কাম থাকে এখন হাত পুথি যি থাকে এইবাৰ হাত পুথিখিনি আমি দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ কাৰণ এজন ৱাৰ্ড সদস্য কৰিবলগীয়া বহুত কাম থাকে আৰু যদি কৰোঁ বুলি ভাবে এজন ৱাৰ্ড সদস্য বহুখিনি কাম কৰি যায় কিন্তু তেওঁলোকে সেই হাত পুথিখন নপঢ়াৰ কাৰণে তেওঁলোকৰ কিমান ক্ষমতাৰ গণ্ডিত থাকি তেওঁলোকে কাম কৰিবৰ কাৰণে যিখিনি তেওঁলোকৰ ক্ষমতা থাকে সেই ক্ষমতাখিনি কথা তেওঁলোকে নাজানে সেইকাৰণে এইবাৰ ক্ষমতা বিকেন্দ্ৰীকৰণ কৰি সমান্তৰালভাৱে পঞ্চায়তখিনি আমি আগুৱাই লৈ যাব লাগিব আৰু সেইকাৰণে কোনো স্থায়ী প্ৰেচিডেণ্ট বুলি ভাবিব নালাগে এইবাৰ মোক 8জনে 10জনে মোক ছাপোৰ্ট কৰি পেলাই সভাপতিৰ দায়িত্বটো দিলে তেওঁলোকে ভাবি ল'ব নালাগে যে এইখন চকী মই মোৰ নিজৰ কাৰণে পাইছোঁ তোমাৰ কাৰণে অকলে পোৱা নাই তোমাক আমাৰ 10জন ৱাৰ্ড মেম্বাৰে তোমাৰ সমৰ্থন আগবঢ়োৱাৰ কাৰণে তুমি এই চকীখন পাবলৈ সক্ষম হৈছা যিকোনো মুহূৰ্তত তুমি বেয়া কাম কৰিলে সেই চকীৰ পৰা তোমাক উফৰাই পেলাব পৰা ক্ষমতাখিনি ৱাৰ্ড সদস্য থাকিব যদি ক্ষমতা যদি বিকেন্দ্ৰীকৰণ কৰি তেওঁলোকে সমান্তৰালভাৱে মিলাই ৰাখে মই ভাবোঁ তেওঁ সদায় স্থায়ী সভাপতি থাকিব নহ'লে কিন্তু সভাপতি বহিলেও সময়ে কিন্তু অনাস্থা অনাৰ এটা সম্ভাৱনা থাকিব সেইকাৰণে এটা খুব ভাল সিদ্ধান্ত হ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি কেবিনেটৰ সিদ্ধান্ত আনিলে পঞ্চায়তীৰ যিখন আইন সংশোধন হ'ল মই মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ গ্ৰামোন্নয়ন পঞ্চায়ত এণ্ড ৰুৰেল এণ্ড ডেভেলপমেণ্ট গ্ৰামোন্নয়ন মন্ত্ৰীক মই মোৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ মই কোনো ছেমি ফাইনেল বুলি নহয় মই চব খেল ফাইনেল বুলিয়ে ভাবোঁ এইটো মই সৰু নিৰ্বাচন বুলি নাভাবোঁ আমি ইয়াৰ প্ৰত্যাহ্বান আছিল আৰু প্ৰত্যাহ্বান লৈহে আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আমাৰ শত্ৰু আছিল ৰাজনৈতিক শত্ৰু ব্যক্তিগত শত্ৰু নহয় ৰাজনৈতিক শত্ৰু আছিল কংগ্ৰেছ আৰু কংগ্ৰেছ ইতিমধ্যে ধূলিসাৎ হৈছে আৰু ইয়াৰ 26ত ৰাইজেও গম পালে আপোনালোকেও গম পাইছে যে সকলোৱে গম পাইছে যে এইবাৰ বিজেপিৰ যিটো উত্থান বা NDAৰ যিটো উত্থান এই উত্থানক লৈ কংগ্ৰেছে ইয়াত যে প্ৰাঞ্জল ঘাটোৱা যে নিৰ্বাচন খেলিবলৈ আহিব সেইটো এটা সপোনৰ বাহিৰৰ কথা খেলিলেও সেই 10,000 15,000 ভোটতে সীমাবদ্ধ থাকিব লাগিব সেইকাৰণে ইয়াত ভাৰতীয় জনতা পাৰ্টিৰ অহা নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাই জয় হয় বুলিহে এটা সম্ভাৱনা আছে বিনা প্ৰতিদ্বন্দ্বিতা কোনে খেলিবলৈ আহিব চাবলাবাল সমষ্টিত কোনো ৱাৰ্ড এটা পাবলৈ সক্ষম নহয় এইটো বিনা প্ৰতিদ্বন্দ্বিতা যেনেকৈ জিলা পৰিষদ বিনা প্ৰতিদ্বন্দ্বিতা হৈছে ক'ৰবাত আমাৰ সমষ্টিটো হ'ল বকুল জিলা পৰিষদ নিজে ভয়তে উদ্যোগ কৰি লৈছে ইয়াতো প্ৰাঞ্জল ঘাটোৱাই যে নিৰ্বাচন খেলি নিজৰ টকা সোপা নষ্ট কৰিবলৈ আহিব মই কেতিয়াও নাভাবোঁ সেইকাৰণে এই চাবুৱা লাহোৱা সমষ্টিটো বিনা প্ৰতিদ্বন্দ্বিতাৰে অহা 26ত নিৰ্বাচনত জয়লাভ কৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে ৰোগীসকলৰ বাবে ভাল খবৰ এতিয়াৰে পৰা চাবুৱা আৰোগ্য হেল্থ কেয়াৰত উপলব্ধ হ'ল ফিজিঅ'থেৰাপি চিকিৎসা লগতে প্ৰত্যেক মঙ্গলবাৰ আৰু বৃহস্পতিবাৰে আৰোগ্য অপ্টিকেলত কৰা হয় চকুৰ চিকিৎসা ডিঙিৰ বিষ গন্ধলৰ বিষ বাহুৰ বিষ আৰু কঁকালৰ বিষৰ পৰা আদি কৰি বহুকেইটা বিষৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে কৰাব পাৰিব আৰোগ্য হেল্থ কেয়াৰত ফিজিঅ'থেৰাপি চিকিৎসা লগতে প্ৰত্যেক মঙ্গলবাৰ আৰু বৃহস্পতিবাৰে আৰোগ্য অপ্টিকেলত কৰা হয় চকুৰ চিকিৎসা চিকিৎসাৰ বাবে আপোনালোকে যোগাযোগ কৰক 9387466593 নম্বৰত ৰোগীসকলৰ বাবে ভাল খবৰ চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা
চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে, চিটি স্কেন, আল্ট্ৰাছাউণ্ড, অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয়। লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব। স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্তৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822455808 নম্বৰত। চাবুৱাবাসীৰ বাবে ভাল খবৰ। চাবুৱা নক্ষত্ৰ একাডেমীত মুকলি কৰা হ'ল চেছ প্ৰশিক্ষণ কেন্দ্ৰ। চাবুৱাৰ নক্ষত্ৰ একাডেমী স্থানত মুকলি কৰা হ'ল ব্ৰেইন ক্লাব চেছ একাডেমী নামেৰে এটা চেছ প্ৰশিক্ষণ কেন্দ্ৰ। ইয়াত সকলো বয়সৰ লোকে ল'ব পাৰিব প্ৰশিক্ষণ। ইতিমধ্যে বহুতো ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিকৰণ কৰিছে। আপোনালোকেও নামভৰ্তিকৰণ কৰিবলৈ আজিয়ে যোগাযোগ কৰক 9531287841 নম্বৰত নাইবা 6001445346 নম্বৰত।